যাত্ৰা তেওঁলোকে কৰক আৰু এই যাত্ৰাৰে তেওঁলোকৰ শেষ যাত্ৰা হওক, মই সেইটোৱে এটা আহ্বান জনাইছো। এই যাত্ৰা তেওঁলোকৰ শেষ যাত্ৰা, তেওঁ সেই যাত্ৰাই কৰি থাকিব। চাওক, আমি 4 লেন বনাই দিছো, আমি হাইৱে বনাই দিছো, আমি অসম মালাৰ ৰাস্তা বনাই দিছো, সেইকাৰণে তেওঁলোকে সেই যাত্ৰা কৰিবলৈ কাৰণে পাৰিছে। নহ'লে পূৰ্বৰ ৰঙাপাৰা সমষ্টিলৈ আহিবলৈ কাৰণে মানুহে আচলতে যেতিয়া ৰঙাপাৰালৈ আহিবলগীয়া হয়, তেওঁলোকে মানুহে 10 বাৰমান চিন্তা কৰে, কাৰণ ৰাস্তা বহুত বেয়া আছিল ৰঙাপাৰাত। সকলোৱে জানে, ৰঙাপাৰাত বসবাস কৰা ৰঙাপাৰাবাসীসকলে জানে ৰাস্তাৰ কেনেকুৱা এটা অৱস্থা আছিল। এই ৰাস্তাৰ পৰিৱৰ্তন আমি কৰিলোঁ, সেইকাৰণে তেওঁলোকে তাৰ যোগেদি যাত্ৰা কৰিব পাৰিছে। আমি সেইকাৰণে তেওঁলোককো কৈছোঁ, আমি যি কৰিলোঁ এই 5টা বছৰত বা আমাৰ এই 10টা বছৰৰ কাৰ্যকালত আমি অসমত যি কৰিলোঁ, সেই উন্নয়নটো তেওঁলোকে এবাৰ চাওক। আৰু তেওঁলোকে সেই 70 বছৰত যি মিথ্যাচাৰ, যি মিছা প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে কাৰণে আমি আজি বহুত কাম কৰিবলগীয়া হৈছে। মই তেওঁলোকক কওঁ যে এই যাত্ৰা কৰি পেলাই তেওঁলোকে বাগিচালৈ আহিব লাগে। আচলতে বাগিচাৰ যি ৰাস্তাৰ যি কদৰ্য ৰূপ আছিল, সেই কদৰ্য ৰূপক আজি পৰিৱৰ্তন কৰিলোঁ। আজি 200 বছৰ চাহ বাগিচাৰ লোকসকলৰ এটা ইতিহাস আছে। এই 200 বছৰত কিন্তু এটা হাইস্কুল তেওঁলোকে পাবলৈ কাৰণে সক্ষম নহ'ল চাহ বাগিচাৰ ৰাইজ। আজি এই হাইস্কুল কোনে নিৰ্মাণ কৰিছে? ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে নিৰ্মাণ কৰিছে। আজি 200 বছৰত আমি এটুকুৰা মাটি পাবলৈ কাৰণে সক্ষম নহ'লোঁ। আজি চাহ বাগিচাৰ মানুহে যাতে মাটি পাব পাৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচেষ্টা হাতত লৈছে। আৰু আমি মাটি দিবলৈ কাৰণে বা মাটিৰ অধিকাৰ দিবলৈ কাৰণে এই জনগোষ্ঠীৰ লোকসকলক আমি আজি কৰিছোঁ। এটা সময় আছিল চাহ বাগিচাৰ লোকসকলে কংগ্ৰেছকে সমৰ্থন কৰিছিল, সকলোৱে জানে, কিন্তু কংগ্ৰেছে ঠগি আহিলে, অকল ভোট বেংকৰ ৰাজনীতি কৰিলে। কিন্তু আজি আমি চাহ বাগিচাৰ লোকসকলৰ কাৰণে যেনেধৰণে কাম কৰিছোঁ, বিজেপি চৰকাৰখনে যেনেধৰণে কাম কৰিছে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে আন্তৰিকতা প্ৰদৰ্শন কৰিছে, সেই আন্তৰিকতা পূৰ্বতে আমি কেতিয়াও দেখা পোৱা নাছিলোঁ। সেইকাৰণে আচলতে সকলোৱে আজিৰ তাৰিখত আশীৰ্বাদ দি আছে। যাত্ৰা তেওঁলোকে কৰক আৰু এই যাত্ৰাৰে তেওঁলোকৰ শেষ যাত্ৰা হওক। শোণিতপুৰ জিলা যুৱ মৰ্চা আৰু বিশেষকৈ আমাৰ ৰাঙাপাৰা 3টা মণ্ডলত যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা আজিৰ এই যুৱ সন্মিলনত সকলো আমাৰ নতুন যুৱ শক্তি আজি ইয়াত উপস্থিত থাকে। ৰাঙাপাৰা সমষ্টিৰ অন্তৰ্গত 17টা পঞ্চায়তৰ সকলো যুৱক যুৱতীসকল ইয়াত উপস্থিত থাকে। আৰু তেওঁলোকে আচলতে বিশেষকৈ অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকৰ ওপৰতো দায়িত্ব আছে, যথেষ্টখিনি দায়িত্ব আছে। যিহেতু আজি ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন যে ভাৰতক আচলতে বিশ্বগুৰু বনোৱাৰ এটা সপোন আছে। আৰু ঠিক তেনেকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰো এটা সপোন আছে যে অসমখনক এখন শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰিত কৰা। আৰু অসমক শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে আমি যুৱ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। আৰু যুৱ শক্তিৰ ওপৰতে গোটেই গুৰু দায়িত্বটো তেওঁলোকৰ ওপৰতে আছে। আৰু যুৱ প্ৰজন্মই যিফালে আগুৱাই লৈ যাব, সেইফালে অসমো আগুৱাই যাব। সেইকাৰণে আজি এই যুৱ সন্মিলনৰ যোগেদি গোটেই যুৱতীসকলক আহ্বান জনাইছোঁ যাতে তেওঁলোকে অসমখনক এখন শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰয়াস, তেওঁলোকৰ প্ৰচেষ্টাত যাতে তেওঁলোকে ৰাখে, তাৰ কাৰণে তেওঁলোকক আহ্বান আৰু অনুৰোধ জনাইছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।